বহু দেশে দেশে গৃহদাস দেখি চিন্তিত হবৰ মনৰ মানুহ বহুতে দেখিছো ঘৰতে হৈছে পৰ সেই মই যাযাবৰ মই এটি যাযাবৰ যাযাবৰী জীৱন কটোৱা সুধাকণ্ঠ ভাৰতৰত্নপ্ৰাপ্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকীত আমি স্কৰডিমি আৰু এক্সকুলৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ মৃত্যুবাৰ্ষিকী আজি হয়। এই বৰ্ষটোতে আমি তেখেতৰ জন্মৰ শতবাৰ্ষিকী উদযাপন কৰি আছো। ভূপেন হাজৰিকাদেৱে কৈ গৈছিলে, মই বিচাৰিছো হস্তিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি মোক ব্যক্তি লাগে যাৰ হৃদয়তে জীৱন তৃষ্ণায়কা মই বিচাৰিছো হেজাৰ চকু দীপ্ত সূৰ্য শিখা। গতিকে নৱপ্ৰজন্ম হিচাপে আমাৰ এইটো দায়িত্ব যে তেখেতৰ এই শতবাৰ্ষিকী জন্মৰ শতবাৰ্ষিকী উদযাপন যাতে কেৱল উদযাপন হৈ নাথাকক, এয়া আমাৰ উপলব্ধি হওক। আমাৰ উপলব্ধি হওক কেনেদৰে আমি ৰাভা, জ্যোতি, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ অসমখনক আগুৱাই লৈ যাব পাৰো, কেনেদৰে আমি যুগসন্ধিৰ বিভীষিকা নাশ কৰি অসমখনক বৰ অসম হিচাপে প্ৰতিষ্ঠা কৰিব পাৰো। ধন্যবাদ।